নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ অনুশীলনী 13.6। আমি আজি 13.6টো কৰিম। যোৱা ভিডিঅ'ত 13.5টো কৰিছিলোঁ। 13.6ত আমাক পাইৰ মানটো 22/7 বুলি ধৰিবলৈ কৈছে, আৰু যদি এক্সট্ৰাকৈ ধৰিব লাগে তেনেহ'লে আমাক ব্ৰেকেটত দিয়া থাকিব। ঠিক আছে, যেনেকুৱা 4 নম্বৰ প্ৰশ্নটোত পাইৰ মান এইটো ল'ব কৈছে, গতিকে আমাক প্ৰশ্নত কেতিয়াবা চাব লাগে যে পাইৰ মানটো কিমান ল'ব কৈছে। তোমালোকে যেতিয়া পৰীক্ষা দিব যাবা, পৰীক্ষাৰ কোশ্চিন পেপাৰৰ সন্মুখত থাকিব পাইৰ মানটো 22/7। গতিকে যদি দিয়া নাথাকে অন্য ধৰণে, তেনেহ'লে এইটো তোমালোকে ইউজ কৰিবা। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবা। আমি এইটো অনুশীলনীৰ লগতে আমি তোমালোকৰ নতুন নিয়মমতে আমি MCQ-খিনিও কৰাই যাম। ঠিক আছে। 1 নম্বৰ প্ৰশ্ন আমাক দিছে যে এটা চুঙাৰ আকৃতিৰ পাত্ৰৰ ভূমি পৰিধি 132 চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 25 চেণ্টিমিটাৰ। পাত্ৰটোত কিমান লিটাৰ পানী ধৰিব? কিমান লিটাৰ পানী ধৰিব আমাক ওলাব কৈছে, আৰু চাইডত দিছে যে 1000 চেণ্টিমিটাৰ কিউব = 1 লিটাৰ। অৰ্থাৎ আমাৰ এনচাৰটো চেণ্টিমিটাৰ কিউবত আহিব, তাৰ পৰা আমি কনভাৰ্ট কৰি লিটাৰত ল'ব লাগিব। ঠিক আছে। গতিকে আমাক কৈছে যে চুঙা আকৃতিৰ। ঠিক আছে, গতিকে চুঙা আকৃতিৰ কথা কৈছে, গতিকে চুঙাত যিমানখিনি ফৰ্মুলা আছে সেইখিনি আমাক মনত ৰাখিব লাগিব। ইয়াৰ উচ্চতা দিছে কিমান? 25 চেণ্টিমিটাৰ, গতিকে এইচ দিয়া আছে 25 চেণ্টিমিটাৰ। যিখিনি দিয়া আছে সেইখিনি আমি লিখি লওঁ। চিত্ৰ তোমালোকে নাআঁকিলেও হ'ব, কিন্তু আঁকিবা, তোমালোকৰ অংকটো কৰাত সুবিধা হ'ব। ঠিক আছে। আমি লিখিম যে দিয়া আছে, কি দিয়া আছে? চুঙাৰ লিখিব নালাগে, ডাইৰেক্ট দিব পাৰা যে এইচ, অৰ্থাৎ উচ্চতা দিয়া আছে 25 চেণ্টিমিটাৰ। ঠিক আছে। তাৰপিছত আমাক যেহেতু পাত্ৰটোৰ কিমান লিটাৰ পানী ধৰিব, অৰ্থাৎ ইয়াৰ আয়তন ওলাব কৈছে, গতিকে আয়তন ওলাৰ কাৰণে আমাৰ সূত্ৰটো কি হৈছে? আমাৰ ইয়াৰ পৰা আয়তনৰ কাৰণে আয়তনৰ ফৰ্মুলা আমাক ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, গতিকে আয়তন, চুঙাৰ আয়তন সূত্ৰ কি? পাই r স্কয়াৰ h। গতিকে r স্কয়াৰ অৰ্থাৎ r লাগিব, গতিকে আমাৰ ইয়াৰ r ৰ মান দিয়া নাই, গতিকে r টো প্ৰশ্নবোধক h ৰ মান আছে। ঠিক আছে। গতিকে আমাক কি কৈছে তোমালোকে চাবা, ইয়াৰ পৰিধি দিয়া আছে 132 চেণ্টিমিটাৰ, গতিকে পৰিধিৰ পৰা আমি r টো নিশ্চয়কৈ ওলাব পাৰিম। ঠিক আছে। গতিকে আমি পৰিধিটো আমাক দিয়া আছে, গতিকে লিখিম অতএব চুঙাৰ পৰিধি বা চুঙাৰ ভূমি ব্যাসাৰ্ধ আমাক ওলাব লাগে, বা আমাক কৈছে ভূমিৰ পৰিধি। চুঙাৰ ভূমিৰ পৰিধিটো কিমান দিয়া আছে? 132 চেণ্টিমিটাৰ দিয়া আছে। ঠিক আছে, 132 চেণ্টিমিটাৰ দিয়া আছে। গতিকে আমি 132 বুলি লিখি লওঁ, 132 চেণ্টিমিটাৰ। এতিয়া চোৱা, চুঙাৰ পৰিধিৰ সূত্ৰ কি আছে? পৰিধিৰ সূত্ৰ হৈছে 2πr, গতিকে ইয়াৰ পৰা আমি r পাই যাম, = 132। এতিয়া চাবা, r ৰ মান লাগে, গতিকে আমি r টো এইফালে ৰাখি দিওঁ, বাকীটোক আমি সেইফালে লৈ যাওঁ। গতিকে 132 এইটো পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হ'ব, গতিকে 2π টো হৰণ হ'ব। ঠিক আছে, 2π টো হৰণ হ'ব। এতিয়া মানকেইটা বহাই দিওঁ, গতিকে 2 আৰু 132 কটাকুটি যায়, গতিকে কটাকুটি কৰিবা। ঠিক আছে, কটাকুটি কৰোঁ। 2 × 1 = 2, 2 × 6 = 12, 1 যায় ইয়াত 12 হয়, 2 × 6 = 12, গতিকে 66 থাকিলে ওপৰত, আৰু পাইৰ মানটো আমি 22/7 বুলি লিখি ল'ম। গতিকে নেক্সট লাইন কি হ'ব? 66, 22টো তলত আছে, তলতে থাকক, 7 টো তলত আৰু তলত আছে, গতিকে এইটো ওপৰত উঠি যায় আমি জানো, গতিকে 7 দি ইনটু হ'ব। ঠিক আছে, বুজি পালোঁ। এতিয়া নেক্সট লাইন কটাকুটি যায় নেকি? যায়, গতিকে 22 × 1 = 22, 3 × 2 = 2 × 44, 3 × 66 হৈ যায়, গতিকে 3 বাৰ যায়। এতিয়া 3 × 7 = 21 চেণ্টিমিটাৰ আমি পাই যাওঁ ইয়াৰ ভূমি ব্যাসাৰ্ধটো। ঠিক আছে, গতিকে ভূমি ব্যাসাৰ্ধ পালোঁ। এতিয়া ইয়াৰ আমি আয়তন ওলাব পাৰিম। ঠিক আছে, বুজি পালা। এতিয়া আমি লিখিম অতএব পাত্ৰটোৰ মোক কিমান লিটাৰ পানী ধৰিব এইটো সুধিছে, গতিকে এইটো লিখোঁ যে পাত্ৰটোত পানী ধৰিব কিমান পানী ধৰিব? ইয়াৰ আয়তনৰ লগত সেম হ'ব, গতিকে পাত্ৰটোৰ আয়তন হ'ব, বা ডাইৰেক্ট আয়তনৰ ফৰ্মুলা ইউজ কৰিলে হৈ যাব। ঠিক আছে, গতিকে পাত্ৰটোত পানী ধৰিব = পাত্ৰটোৰ আয়তন। গতিকে পাত্ৰটো হৈছে চুঙা আকৃতিৰ, গতিকে আয়তনৰ ফৰ্মুলা হৈছে পাই r স্কয়াৰ h। এতিয়া মানকেইটা বহাই দিম। পাইৰ মান হৈছে 22/7, r ৰ মান পাইছোঁ 21, গতিকে স্কয়াৰ আছে, গতিকে দুটা 21 আহিব,
আৰু এইচ আমাক দিয়া আছিলে কিমান 25 ঠিক আছে গতিকে আমি 25 ইয়াত বহাই লম এটা কটাকটি যাব 7 × 7 3 × 7 21 গতিকে কিমান থাকিলে 22 × 3 22 × 3 কৰিলে 66 হৈ যায় পূৰণ 21 থাকিলে পূৰণ 25 থাকিলে গতিকে এই তিনিটা দিয়ে পূৰণ কৰি দিম পূৰণ কৰি দিলে আমাৰ আয়তনটো নিশ্চয়কৈ ওলাই পৰিব ঠিক আছে সো 66 × 21 কৰোঁ প্ৰথমত এইটো আৰু এইটো 1 ৰ 6 × 6 1 ৰ 6 × 6 2 6 × 12 2 হাতত 1 2 6 × 12 1 13 6 8 3 1 25 থাকিলে 25 দি পূৰণ কৰোঁ 5 6 × 30 5 8 × 40 40 আৰু 3 43 43 আৰু 3 হাত থাকে 4 5 3 × 15 15 4 19 19 আৰু 9 হাত থাকে 1 5 1 × 5 5 আৰু 1 6 এতিয়া 2 6 × 12 12 2 হাত থাকে 1 2 8 × 16 1 17 17 7 হাত থাকে 1 2 3 × 6 1 7 2 1 × 2 গতিকে 0 5 6 7 6 13 1 14 3 আৰু 1 4 সরি 2 আর 1 3 গতিকে কিমান পালো 3 4 6 5 0 গতিকে ইমান পালো গতিকে সেন্টিমিটাৰত আছিলে সেন্টিমিটাৰ কি হ'ব যেহেতু আয়তন গতিকে কিউব হ'ব গতিকে ইমান সেন্টিমিটাৰ কিউব সো গতিকে এইটো লিটাৰত আমাক প্ৰকাশ কৰিব কৈছে ঠিক আছে গতিকে কিমান লিটাৰ পানী ধৰিব বুলি কৈছে গতিকে সেন্টিমিটাৰ কিউব পালো আৰু আমাক কৈছে যে 1000 সেন্টিমিটাৰ কিউব ইকুৱেল টু 1 লিটাৰ বুলি কৈছে সো গতিকে ইয়াৰ পৰা আমি লিটাৰত কনভাৰ্ট কৰিব পাৰিম নিশ্চয়কৈ সো 3.34650 সেন্টিমিটাৰ কিউব আছে গতিকে 1 সেন্টিমিটাৰ কিউব আমি লিখিব পাৰোঁ 1 পূৰণ এইটোৱে হ'ব গতিকে 1 সেন্টিমিটাৰ মানে আমাক ব্ৰেকেটত দিয়া আছে 1000 ঠিক আছে ব্ৰেকেটত দিয়া আছে 1000 সেন্টিমিটাৰ কিউব ইকুৱেল টু 1 লিটাৰ দিয়া আছে সো গতিকে ইয়াত আমি 1 সেন্টিমিটাৰ পালোঁ গতিকে আমি সাইডত এনেকৈ কৰিব পাৰোঁ যে এইটো গতিকে ভাগ হৈ যাব বস্তুটো তোমালোকে কেনেকুৱা যে 1000 সেন্টিমিটাৰ কিউব ইকুৱেল টু 1 লিটাৰ যদি হয় গতিকে 1 সেন্টিমিটাৰ কিউব ইকুৱেল টু কিমান হ'ব 1 এইটো ভাগ হ'ব 1000 লিটাৰ হ'ব সো গতিকে 1 সেন্টিমিটাৰ অর্থাৎ আমি 1/1000 লিটাৰ আমি লিখিব পাৰোঁ গতিকে 34650 ইনটু 1 সেন্টিমিটাৰ মানে 1/1000 লিটাৰ 1/1000 লিটাৰ এল বা লিটাৰ বুলি লিখিব পৰা তোমালোকৰ ইচ্ছা ঠিক আছে হৈ যাব একো প্ৰব্লেম নাই এটা কটাকটি কৰোঁ এইটো শূন্য কটা গ'ল কি থাকিলে 3465 3465 আৰু 100 থাকিলে তলত সো নেক্সট লাইন কি হৈ যাব সো দুটা শূন্য আছে দুই ঘৰ আগত দশমিক গতিকে 3465 দুটা শূন্য দুই ঘৰ আগত দশমিক গতিকে ইয়াত দশমিক ইমান লিটাৰ ঠিক আছে গতিকে লিখিব পৰা যে পাত্ৰটোত পানী ধৰিব 34.65 লিটাৰ বাস এইটোৱে আনসাৰ বুজি পাইছানে 2 নম্বৰ প্ৰশ্ন দিছে আমাক যে চুঙা আকৃতিৰ কাঠৰ পাইপ এটাৰ অন্তব্যাস 24 সেন্টিমিটাৰ আৰু বহিব্যাস 28 সেন্টিমিটাৰ পাইপটোৰ দিক 35 সেন্টিমিটাৰ পাইপটোৰ ভৰ পদাৰ্থৰ পৰিমাণ ভৰৰ কথা কৈছে গতিকে ভৰ নিৰ্ণয় কৰা পাইপটোৰ ভৰ নিৰ্ণয় কৰা বুলি কৈছে যদি 1 সেন্টিমিটাৰ কিউবৰ ভৰ হয় কাঠৰ ভৰ কিমান 0.6 গ্ৰাম হয় সো এটা আমাক ওলাব কৈছে সো এটা আমি সলিউশন কৰিম সো আমি প্ৰথমত থুলমূলভাৱে চিত্ৰটো আঁকি লওঁ সো আমাক চুঙা আকৃতিৰ কথা কৈছে গতিকে চুঙা আকৃতিৰ এনেকুৱা আছে গতিকে কাঠৰ কৈছে ঠিক আছে গতিকে কাঠৰ পাইপ সো কাঠৰ হ'লে কাঠৰ নিশ্চয়কৈ এটা বেদ থাকিব মানে মোটাটো থাকিব সো গতিকে মোটাটোৰ কথা কৈছে এইকাৰণে ভিতৰ ফালে অন্তব্যাস আৰু বহিব্যাস মানে কাঠ লৈ গোটেই এইখিনিৰ কথা কৈছে ঠিক আছে এতিয়া কাঠৰ ভৰ কিমান মানে এই কাঠখিনিৰ ভৰ কিমান সো গতিকে গোটেইটো আমি ওলাই ভিতৰৰখিনি আমি বিয়োগ কৰি দিলে আমাৰ কাঠৰ ভৰটো ওলাই পৰিব তাৰপিছত আমি ইয়াৰ গ্ৰামত আমি ওলাব পাৰিম ঠিক আছে সো প্ৰথমত আমি লিখি লওঁ যে দিয়া আছে আমাক কি দিয়া আছে পাইপৰ অন্তব্যাস দিয়া আছে পাইপৰ অন্তব্যাস দিয়া আছে অন্তব্যাস গতিকে ব্যাসৰ আমাৰ কাম নাই ব্যাসাৰ্ধহে লাগে গতিকে ব্যাস দিয়া আছে 24 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা আমি ব্যাসাৰ্ধ ওলাব পাৰিম গতিকে ব্যাসাৰ্ধ অতএব ব্যাসাৰ্ধ আমাক ব্যাসাৰ্ধহে লাগে ঠিক আছে গতিকে r ইকুৱেল টু 24/2 ইকুৱেল টু 12 সেন্টিমিটাৰ পালোঁ এতিয়া আমি বহিটো চাই লওঁ আৰু বহিব্যাস দি নিদিলেও হয় 28 সেন্টিমিটাৰ
আৰু ইয়াৰ পৰা ব্যাসাৰ্ধটো পাম গতিকে বহি ব্যাসাৰ্ধ ইয়াতো অন্ত ব্যাসাৰ্ধ হ'ব ইয়াত ডট ডট মানে অন্ত ব্যাসাৰ্ধ গতিকে বহিটো ডাঙৰ গতিকে ডাঙৰ আৰ দিওঁ কেপিটেল আৰ গতিকে 28/2 14 সেন্টিমিটাৰ পালোঁ ঠিক আছে এতিয়া নেক্সট আমি আয়তনটো এতিয়া ওলাব পাৰিম আয়তনটো ওলাব কৈছে গতিকে লিখিম অতএব কাঠৰ আয়তন আমি এই গোটেইটোৰ পৰা আমি ভিতৰটো বিয়োগ কৰি দিওঁ আমি আয়তনটো পাই যাম কাঠৰ গতিকে কাঠৰ আয়তন ইজ ইকুৱেল টু ডাঙৰ চুঙাৰ আমি আয়তনটো ওলাই ল'ম গতিকে ডাঙৰ চুঙাৰ আয়তন কি পাই আৰ স্কয়াৰ এইচ গতিকে ডাঙৰটোৰ কাৰণে আমি কেপিটেল আৰ ধৰিছোঁ গতিকে আৰ স্কয়াৰ এইচ বিয়োগ সৰুটোৰ ভিতৰত পাইপখিনিৰ অংশটো খালী অংশটো এইটো পাই আৰ স্কয়াৰ এইচ ঠিক আছে এইটো স্মল আৰ ধৰিছোঁ ওপৰটো সবা স্মল আৰ ঠিক আছে এতিয়া পাই এইচ কমন যায় গতিকে কমন লৈ লওঁ পাই এইচটো লৈ কি থাকে আৰ স্কয়াৰ বিয়োগ আৰ স্কয়াৰ থাকে গতিকে পাইৰ মান আমি বহাই দিওঁ 22/7 এইচৰ মান আমাক কিমান দিছিলে পাইপটোৰ দিক দিছে 35 সেন্টিমিটাৰ গতিকে এইটো হৈ যাব এইচৰ মানটো ঠিক আছে গতিকে দিয়া আছে ইয়াত এইচ ইজ ইকুৱেল টু 35 দিব পাৰা 35 সেন্টিমিটাৰ ঠিক আছে গতিকে এইচ ইজ ইকুৱেল টু 35 সেন্টিমিটাৰ আৰু আৰ ডাঙৰ আৰ হ'ল 14 গতিকে ইয়াৰ স্কয়াৰ গতিকে দুবাৰকে লিখিব লাগিব 14 পূৰণ 14 বিয়োগ সৰু আৰ স্কয়াৰ কিমান পাইছোঁ 12 পাইছোঁ গতিকে 12 পূৰণ 12 এতিয়া কটাকটি যায় যদি কৰিম 7 × 7 5 × 7 35 ঠিক আছে এতিয়া 5 2 × 10 10 শূন্য হাত থাকে 1 5 2 × 10 একে 11 গতিকে 110 পালোঁ পূৰণ 14 পূৰণ 14 কৰিলে কিমান হৈ যায় 196 পাই যাওঁ 196 আৰু 12 পূৰণ 12 কৰিলে 144 এতিয়া 110 196 পৰা 144 গ'লে কিমান হয় 6 পৰা 4 গ'লে 2 9 পৰা 4 গ'লে 5 1 পৰা 1 গ'লে 0 গতিকে 52 পাই যাওঁ গতিকে এইটো এতিয়া পূৰণ কৰিব লাগে গতিকে 110 পূৰণ 52 এইটো পূৰণ কৰিলে আমি সেন্টিমিটাৰ কিউবত আমি এনসাৰটো পাম তাৰ পৰা আমি কাঠৰ গ্ৰামত ভৰটো ওলাই ল'ম গতিকে 110 পূৰণ 52 0 2 1 গুণ 2 2 1 গুণ 2 5 0 0 5 1 গুণ 5 5 1 গুণ 5 0 2 7 5 5720 পালোঁ গতিকে 5720 ইমান সেন্টিমিটাৰত আছিলে গতিকে ঘন সেন্টিমিটাৰ মানে সেন্টিমিটাৰ কিউব পালোঁ এতিয়া আমাক প্ৰশ্নত কৈছে যে ইয়াৰ ভৰটো 1 সেন্টিমিটাৰ কিউবটো কিমান হয় 0.6 গ্ৰামৰ সমান হয় গতিকে আমি লিখিম 5720 ইনটু 1 সেন্টিমিটাৰ কিউব গতিকে এইটো 1 পূৰণ কৰিলে এইটোৱে হয় গতিকে 5720 1 সেন্টিমিটাৰ কিউব মানে প্ৰশ্নত দিছে 0.6 গ্ৰামৰ সমান ঠিক আছে গ্ৰাম বা GRM বুলি লিখিব পাৰা বা এইটো গ্ৰামো লিখিব পাৰা একো প্ৰব্লেম নাই অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম সেমে ঠিক আছে পালোঁ গতিকে ইয়াত সাইডত লিখিব পাৰা যেহেতু দিয়া আছে মানে ইয়াত আমি বস্তুটো উল্লেখ কৰিলোঁ যে সেইকাৰণে লিখিবা যে যেহেতু দিয়া আছে 1 সেন্টিমিটাৰ কিউব ইজ ইকুৱেল টু 0.6 গ্ৰাম ঠিক আছে অনলি জি দিব পাৰি বা GRMও দিব পাৰি নো প্ৰব্লেম ঠিক আছে সাইডত এনেকৈ উক্তিটো দিলে সুবিধা হয় নহ'লে ছাৰে ভাবিব যে ক'ৰ পৰা আহিলে এইটো 0.6টো ঠিক আছে তেতিয়া যেহেতু এইটো দিয়া আছে গতিকে আমি লিখিব পাৰিলোঁ এতিয়া চাবা 6 আছে গতিকে 6 দি পূৰণ কৰা 6 0 0 6 2 গুণ 12 12 2 হাত 1 5 6 গুণ 5 7 35 35 1 36 36 6 হাত থাকে 3 5 6 গুণ 30 30 3 33 গতিকে 33620 পালোঁ ঠিক আছে গতিকে ইয়াত ক'ৰবাত ভুল হৈছে নেকি তোমালোকে চেক কৰিব পাৰা আমি এবাৰ কৰি চাওঁ 5720 ইনটু 6 6 0 0 6 2 গুণ 12 12 2 হাত থাকে 1 6 7 গুণ 42 সরি 6 7 গুণ 42 42 একে 43 43 3 হাত থাকে 4 5 6 গুণ 30 30 আর 4 34 গতিকে 34 হ'ব 33 পাইছিলোঁ গতিকে কিমান পালোঁ 34320 সো 1 ঘৰ আগত দশমিক আছিলে গতিকে 1 ঘৰ আগত দশমিক আমি বহাই দিম ইমান গ্ৰাম পালোঁ ঠিক আছে সো গতিকে তাৰ মানে কিমান পালোঁ 34320
32 গ্ৰাম অসমীয়াটো লিখিব পাৰি ইংৰাজীটো লিখিব পাৰি এনেকৈ গ্ৰামো লিখিব পাৰি বা ইংৰাজীটো লিখিব পাৰি নো প্ৰব্লেম ঠিক আছে সো এইটো লিখিব পৰা নহ'লে GRM লিখিবা তথাপি হৈ যাব অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম সেমে সো যেহেতু গ্ৰাম আছে আমি এইটো কেজিটো লিখিব পাৰি ইয়াত এনসাৰ ৰাখিব পাৰা নহ'লে তোমালোকে এনেকৈ ৰাখিব পাৰা যে যেহেতু 1 গ্ৰাম 1000 গ্ৰামে 1 কেজি হৈ যায় গতিকে 1 গ্ৰাম কিমান হৈ যাব 1/1000 কেজি হৈ যায় গতিকে 1/1000 কেজিত আমি ৰাখিব পাৰোঁ এনেকৈ সো গতিকে 3432 ইনটু 1 GRM ইয়াতো এনসাৰ ৰাখিব পাৰি নো প্ৰব্লেম আৰু যদি তোমালোকে অকমান সিম্পল কৰিব বিচাৰা নেক্সট এইটো লাইন লিখিব পাৰি ইয়াত এটা এনসাৰ ৰাখিব পাৰি নহ'লে আৰু এইটো লাইন লিখিব পাৰা এইটো থাকিলে 1 গ্ৰাম লিখিলো 1 ইনটু এইটোৱে হৈ যায় সো গতিকে 1 গ্ৰাম মানে কিমান 1/1000 গতিকে 3432 ইনটু 1/1000 গতিকে এইটো কেজিত পাম এইটো গ্ৰামত পাইছিলোঁ এইটো কেজিত যদি ল'ব কয় কেজিত আমি এনেকৈ ল'ব পাৰিম যদি MCQ হিচাপে দিয়ে ঠিক আছে এনেকৈ কেজি হিচাপত ল'বা সো 3টা শূন্য আছে তলত 3 ঘৰ আগত দশমিক হ'ব সো গতিকে 3432 আছে 1 2 3টা শূন্য আছে 3 ঘৰ আগত দশমিক গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াত গতিকে ইমান কেজি হ'ব এনসাৰটো ফাইনেল এনসাৰ ঠিক আছে যে 3.432 কেজি যদি কেজিত এনসাৰটো দিয়ে ইয়াতো ৰাখিব পাৰা বা ইয়াতো এনসাৰটো ৰাখিব পাৰা একো কথা নাই তোমালোকে নিজাববীয়াকৈ কেজিত এনসাৰটো কৰি ল'লা ঠিক আছে আৰু যিখিনি ৰাফ কৰিবা সেইখিনি গোলাকাৰ কৰি থৈ দিবা হৈ যাব সো গতিকে যেহেতু প্ৰশ্নটোত কৈছিলে যে পাইপটোৰ ভৰ নিৰ্ণয় কৰা গতিকে লাষ্টত কথাষাৰ লিখিব পাৰা নেক্সট পেজত তোমালোকে লিখিবা এইটো যাতে পাইপটোৰ ভৰ ইজ ইকুৱেল টু 3.432 কেজি ঠিক আছে বা লিখিব পাৰা পাইপটোৰ ভৰ 3432 গ্ৰাম এইটো লিখিব পাৰা বা এইটো লিখিব পাৰা নো প্ৰব্লেম তোমালোকৰ যেটো ভাল লাগে সেইটো লিখি লবা ঠিক আছে 3 নম্বৰ প্ৰশ্ন দিছে আমাক যে এটা নৰম পানীয় দুই ধৰণৰ আধাৰত পোৱা যায় সো গতিকে 1 নম্বৰটো দিছে যে এটা টিনৰ টেমাত যাৰ আয়তীয় ভূমিৰ দিক 5 সেন্টিমিটার আৰু প্ৰস্থ 4 সেন্টিমিটার আৰু উচ্চতা 15 সেন্টিমিটার আৰু কৈছে কি 2 নম্বৰ যে এটা প্লাষ্টিকৰ চুঙাত যাৰ বৃত্তাকাৰ ভূমিৰ ব্যাস 7 সেন্টিমিটার আৰু উচ্চতা 10 সেন্টিমিটার কোনটো আধাৰৰ ধাৰকত্ব বেছি আৰু কিমান বেছি সো কোনটোৰ বেছি অৰ্থাৎ এইটোৰ আৰু এইটোৰ আমি আয়তন উলাই যেটোৰ বেছি হ'ব সেইটোৰ আমি কম যে এইটোৰ বেছি আৰু কিমান বেছি এইটো আমি উলাই দিম ঠিক আছে সো আমি নিশ্চয়কৈ এইটোৰ ধুনীয়াকৈ সলিউশন আমি কৰিব পাৰিম সো আমি 3 নম্বৰ সলিউশন কৰিম যি সকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিওটো লাইক কৰি দিবা সো নৰম পানীয় দুই ধৰণৰ আধাৰত পোৱা যায় সো প্ৰথমত আমি 1 নম্বৰটোৰ কাৰণে চাও সো প্ৰথমত আমাক যিখিনি দিয়া আছে সে 1 নম্বৰ লিখিম যে দিয়া আছে 1 নম্বৰ দিয়া আছে যে ভূমিৰ দিক মানে एक्चुअली L দিয়া আছে গতিকে ভূমিৰ দিক কথাটো হুচাইছে L হুচাইছে ঠিক আছে গতিকে ভূমিৰ দিক নিলিখি ডাইৰেক্ট L বুলি লিখিব পাৰা L = 5 সেন্টিমিটার প্ৰস্থ অৰ্থাৎ B 4 সেন্টিমিটার আৰু উচ্চতা অৰ্থাৎ H দিছে আমাক কিমান 15 সেন্টিমিটার বাস এইখিনি দিয়া আছে ঠিক আছে গতিকে ইয়াৰ আয়তন আমি এতিয়া নিশ্চয়কৈ ওলাব পাৰিম গতিকে অতএব টিনৰ টেমাটোৰ আয়তন টেমাটোৰ ধাৰকত্ব আয়তন একেই ঠিক আছে ধাৰকত্ব ইকুৱেল টু আয়তন হ'ব আয়তনৰ ফৰ্মুলা কি L * B * H গতিকে L হৈছে 5 B হৈছে 4 আৰু H হৈছে 15 গতিকে 5 4 গুণ 20 20 পূৰণ 15 হ'ব এটা পূৰণ কৰা 2 15 30 এটা শূন্য লগ লাগিব গতিকে 300 যেহেতু এটো ধাৰকত্ব অৰ্থাৎ আয়তন গতিকে কিউবত আহিব গতিকে সেন্টিমিটার কিউব গতিকে 300 সেন্টিমিটার কিউব পালে আমি প্ৰথমটো ঠিক আছে গতিকে ইয়াৰ ধাৰকত্ব পালো কাৰ ধাৰকত্ব বেছি হেতু খুদিছে গতিকে ইয়াৰ ধাৰকত্ব পালো অৰ্থাৎ আয়তন পালো এতিয়া 2 নম্বৰটোৰ আয়তন আমি চাইলো কিমান পাও 2 নম্বৰটোৰ কাৰণে দিয়া আছে 2 নম্বৰটো 1 নম্বৰটো আয়তীয় আছিল কিন্তু 2 নম্বৰটো চুঙা আকৃতিৰ কৈছে ঠিক আছে গতিকে ইয়াৰ যেটো ব্যাস দিয়া আছে গতিকে ব্যাস দিয়া থাকিলে তাৰ পৰা আমি ব্যাসাৰ্ধ ওলাব পাৰিম গতিকে দিয়া আছে ব্যাস অৰ্থাৎ D = 7 সেন্টিমিটার দিয়া আছে আৰু উচ্চতা দিয়া আছে 10 সেন্টিমিটার ইয়াৰ পৰা R2 ওলাই লওঁ গতিকে R =
7/2 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে আমাক কিমান 10 সেন্টিমিটাৰ ঠিক আছে উচ্চতা দিয়া আছে আমাক 10 সেন্টিমিটাৰ গতিকে আমি ধাৰকত্ব আমি ওলাব পাৰিম এতিয়া লিখিম অতএব প্লাষ্টিকৰ চুঙাৰ ধাৰকত্ব মানে আয়তন বুজায় ধাৰকত্ব ইকুয়াল টু আয়তনৰ ফৰ্মুলা কি চুঙাৰ পাই r স্কয়াৰ h গতিকে পাইৰ মান হৈছে 22/7 r হৈছে 7/2 গতিকে স্কয়াৰ আছে গতিকে দুবাৰ হ'ব 7/2 আৰু h আছে 10 এটা কটাকটি কৰো 7 * 7 7 * 7 2 * 2 এইটো ওপৰত আছে ইয়াত তলত একোনে মানে 1 কে আছে 2 * 2 2 5 * 10 নেক্সট আৰু কটাকটি যায় 2 * 2 2 11 22 গতিকে কি পালো ওপৰত 11 পূৰণ 7 পূৰণ 5 পালো তলত 1 আছে লিখিব না লাগে সো এই কেইটাতে আমি পূৰণ কৰি দিম ঠিক আছে পূৰণ কৰি দিয়া 7 11 77 ইনটু 5 কৰা 5 7 35 35 এর 5 হাত থেকে 3 5 7 35 35 আর 3 38 38 গতিকে 385 সেন্টিমিটার কিউবত পালো ঠিক আছে গতিকে এইটো পালো আমি 300 এইটো পাইছো 385 গতিকে প্লাষ্টিকৰ চুঙাৰ ধাৰকত্ব বেছি কিমান বেছি 85 বেছি গতিকে লিখিম অতএব প্লাষ্টিকৰ চুঙাৰ ধাৰকত্ব বেছি কিমান বেছি এইটো কৈছে গতিকে কিমান হ'ব প্লাষ্টিকৰ চুঙা আছে 385 বিয়োগ 300 আছে 3 টেমাৰ সো গতিকে ইমান ঠিক আছে গতিকে ইমান সেন্টিমিটাৰ কিউব গতিকে 385 পৰা 300 গলে 85 সেন্টিমিটাৰ কিউব বেছি ঠিক আছে লিখিবা অতএব প্লাষ্টিকৰ চুঙাৰ ধাৰকত্ব বেছি কিমান বেছি 85 সেন্টিমিটাৰ বেছি বাস হৈ গল সলিউশন বুজি পালা এতিয়া 4 নম্বৰ প্ৰশ্নৰ আমি এতিয়া সলিউশন কৰিম 4 নম্বৰ প্ৰশ্নটো দিছে যে যদি এটা চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি 94.2 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ উচ্চতা 5 সেন্টিমিটাৰ তেন্তে এক নম্বৰ কৈছে ইয়াৰ ভূমি ব্যাসাৰ্ধ কিমান হ'ব আৰু দুই নম্বৰ ইয়াৰ আয়তন নিৰ্ণয় কৰা আৰু পাইৰ মান 3.14 ল'ব বুলি কৈছে সো গতিকে যিখিনি দিয়া আছে এইখিনি লিখি লও সো গতিকে দিয়া আছে আমাক পৃষ্ঠকালি দিয়া আছে গতিকে উচ্চতা দিয়া আছে গতিকে উচ্চতা আগত লিখি লও h = 5 সেন্টিমিটাৰ গতিকে ভূমি ব্যাসাৰ্ধ ওলাব কৈছে আৰু ওলাব কৈছে আৰু পৃষ্ঠকালি দিয়া আছে গতিকে এটা ডাইৰেক্ট লিখি দিও সো দিয়া আছে অকল এইটো লিখি দিও গতিকে অতএব এক নম্বৰ কৈছে ভূমি ব্যাসাৰ্ধ গতিকে এইটো এক নম্বৰ ওলাব ভূমি ব্যাসাৰ্ধ ওলাই যাব চুঙাৰ আমি পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলা ইউজ কৰিলে গতিকে চুঙাৰ যেহেতু আমাক পাৰ্শ্ব পৃষ্ঠকালি দিয়া আছে গতিকে অতএব চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি ইকুয়াল টু কিমান হ'ব আমাক দিয়া আছে 94.2 ইমান সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে ঠিক আছে সো গতিকে চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলা কি 2 পাই rh চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি ফৰ্মুলা হৈছে 2 পাই rh = 94.2 সেন্টিমিটাৰ স্কয়াৰ লিখিব না লাগে এবাৰ লিখিছো সো এতিয়া আমাক লাগে ইয়াৰ পৰা r ৰ মান আমি ওলাব পাৰিম আমাক ভূমি ব্যাসাৰ্ধই কৈছে ভূমি ব্যাসাৰ্ধ ওলাব কৈছে সো গতিকে আমি ভূমি ব্যাসাৰ্ধ ইয়াৰ পৰা পাই যাম সো r ৰ মান লাগে r ৰাখি দিও আৰু বাকিটো ইফালে লৈ যাও গতিকে 94.2 2 পাই আছে 2 পাই আহিব আৰু h আছে গতিকে h খিনি পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব ঠিক আছে সিম্পল কথা এতিয়া আমি মান কিটা বহাই দিম 94.2 2 আছে পাইৰ মান 3.14 ল'ব কৈছে আৰু h ৰ মান দিয়া আছে 5 ঠিক আছে এতিয়া এই কেইটা আমি পূৰণ কৰি দিম গতিকে পূৰণ কৰি দিয়া গতিকে 5 2 গুণ 10 হৈ যায় সো গতিকে এইটো কৰা 94.2 3.14 5 2 গুণ 10 হৈ যায় 10 হলে এক ঘৰ হলে এক ঘৰ পিছুৱাই যাব দশমিকটো সো গতিকে 94.2 3.14 আছে গতিকে 10 পূৰণ হৈ আছে গতিকে শূন্য এটা থাকিলে পূৰণ কৰি দিয়া এক ঘৰ পিছুৱাই যাব দুই ঘৰ আগত দশমিক এক ঘৰ আগত আহিব কেনেকুৱা 314 আছে 10 দি পূৰণ কৰিলে 4 0 0 0 1 গুণ 0 0 3 গুণ 0 1 4 গুণ 4 1 1 গুণ 1 1 3 গুণ 3 0 4 1 3 সো গতিকে কেই ঘৰ আগত দশমিক আছে দুই ঘৰ
গতিকে 1 ঘৰ 2 ঘৰ ইয়াত হ'ব দশমিক অৰ্থাৎ 1 ঘৰ পিছুৱাই যাব বুলি কৈছিলোঁ ঠিক আছে গতিকে 31.40 লাষ্টত 0 লিখিব নালাগে 31.4 পালোঁ এতিয়া চাবা 31 তিনিবাৰ কৰিলে 94 পাই যাওঁ ঠিক আছে গতিকে কিবা কিবি এটা মিল পোৱা যায় সো যি কি নহওক আমি দশমিকটো উঠাই দিওঁ সো গতিকে ইয়াতো 1 ঘৰ পিছত দশমিক ইয়াতো 1 ঘৰ পিছত দশমিক গতিকে দশমিকটো আমি উঠাই দিব পাৰি ঠিক আছে আমি ডাইৰেক্ট লিখিব পাৰোঁ 942/314 কিয়নো 1 ঘৰ আগত দশমিক থাকিলে আমি উঠাই দিব পাৰিম কেনেকুৱা কথা ভিতৰত লুকাই থাকে এইটো কথা 94 2 ডাইৰেক্ট লিখিলোঁ ইনটু 314 সো দশমিকটা আমি 1 ঘৰ পিছুৱাই দিলোঁ মানে ইয়াত আছে ইয়াৰ পিছত দশমিক 00 থাকিব সেই কাৰণে লিখা নাই সো 1 ঘৰ পিছুৱাই দিয়াৰ কাৰণে এটা 0 10 তলত পূৰণ হ'ব ইয়াতো 3.4 আছিলে গতিকে 4 পইণ্টটো আমি লিখা নাই পিছুৱাই দিছোঁ গতিকে ওপৰত 10 যাব গতিকে তলে ওপৰে কটা যাব সেই কাৰণে ডাইৰেক্ট লিখা বুলি কৈছিলোঁ যে ডাইৰেক্ট আমি লিখিব পাৰি যদি সমান ঘৰত থাকে গতিকে 942 314 এতিয়া চাবা 300 আছে 300 তিনিবাৰ কৰিলে 900 পাই যাওঁ 14ক তিনিবাৰ কৰিলে 42 পাই যাওঁ গতিকে এইটো কটা কৰি যাব তিনিবাৰ যাব গতিকে 314 পূৰণ 1 314 পূৰণ 3 কৰিলে আমি 942 পাই যাম ঠিক আছে গতিকে 1/3 মানে 3 পাই গ'লোঁ গতিকে এইটো আমি পালোঁ ঠিক আছে গতিকে আৰটো পালোঁ ইমান সেন্টিমিটাৰ পালোঁ গতিকে ভূমি ব্যাসাৰ্ধ পালোঁ 3 সেন্টিমিটাৰ গতিকে লিখিব পৰা হতে ভূমি ব্যাসাৰ্ধ ইজ ইকুয়াল টু 3 সেন্টিমিটাৰ এইটোৱে কৈছে 1 নম্বৰ আমি 1 নম্বৰৰ এনসাৰ পাই গ'লোঁ ভূমি ব্যাসাৰ্ধ কৈছে ভূমি ব্যাসাৰ্ধ আমি 3 সেন্টিমিটাৰ আমি পাই গ'লোঁ এতিয়া আমাক কৈছে যে ইয়াৰ আয়তন নিৰ্ণয় কৰা গতিকে আয়তনৰ ফৰ্মুলা ব্যৱহাৰ কৰি দিলে আমাৰ এনসাৰটো ওলাই পৰিব সো গতিকে আমি লিখিম এতিয়া ইয়াৰ আয়তনটো ঠিক আছে সো গতিকে চুঙাৰ আয়তনৰ আমি ফৰ্মুলা ইউজ কৰি দিওঁ গতিকে চুঙাৰ আয়তন বুলি লিখি দিওঁ 2 নম্বৰটো এইটোৱে কৈছে গতিকে চুঙাৰ আয়তনৰ ফৰ্মুলা কি আয়তন কৈছে গতিকে পাই r স্কয়াৰ এইচ হ'ব গতিকে পাইৰ মান 3.14 ওলাব কৈছে r ৰ মান পাইছো 3 গতিকে 3 স্কয়াৰ আছে গতিকে দুবাৰ 3 হ'ব আৰু এইচ আমাক দিয়া আছিল 5 দিয়া আছে এতিয়া এইকেইটা পূৰণ কৰি দিলে যেটো আহিব হেইটোই আমাৰ এনসাৰ ঠিক আছে বুজি পালা পূৰণ কৰি দিয়া 3.14 ইনটু 3 3 গুণ 9 5 9 গুণ 45 এতে এইটো লগত এইটো পূৰণ কৰা 314 দশমিকটো আমি পিছত বহাম 45 দি পূৰণ কৰি দিওঁ 5 4 গুণ 20 20 ৰ 0 হাত থাকে 2 5 1 গুণ 5 5 2 7 5 3 গুণ 15 4 4 গুণ 16 16 6 হাত থাকে 1 4 গুণ 4 1 5 4 3 গুণ 12 0 7 6 13 3 হাত থাকে 1 5 5 10 1 11 11 1 হাত থাকে 1 1 আৰু 2 3 1 4 1 গতিকে 14130 পালো 2 ঘৰ পিছত দশমিক গতিকে 2 ঘৰ পিছত দশমিক পাই যাম আমি ঠিক আছে তো নেক্সট লাইন কি হ'ব 141.3 লিখো আৰু 3 পিছফালে 0 লিখিব নালাগে গতিকে ইমান যেহেতু আয়তন কৈছে গতিকে সেন্টিমিটাৰত আছিল গতিকে কিউব হ'ব ঠিক আছে গতিকে চুঙৰ আয়তন ইজ ইকুয়াল টু 141.3 সেন্টিমিটাৰ কিউব বুজি পালা এইটোৱে তোমালোকৰ নিৰ্ণয় সলিউশন মই আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা এতিয়া 5 নম্বৰ প্ৰশ্নৰ আমি এতিয়া সলিউশন কৰি লম 5 নম্বৰ প্ৰশ্নটো দিছে যে 20 মিটাৰ গভীৰতাৰ অৰ্থাৎ উচ্চতা দিয়া আছে গভীৰতা মানে উচ্চতা h গভীৰতাৰ চুঙা আকৃতিৰ পাত্ৰ এটাৰ অন্তভাগৰ বক্ৰপৃষ্ঠ ৰং কৰোতে খৰচ হয় 2200 টকা ৰং কৰাৰ খৰচ প্ৰতি মিটাৰ স্কয়াৰত 20 টকা তেন্তে তলৰ কেইটা নিৰ্ণয় কৰা তলৰ কেইটা কি দিছে আমাক নেক্সট পেজত চাবা 265 পেজত কৈছে এক নম্বৰ যে পাত্ৰটোৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠৰ কালি গতিকে অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠৰ কালি প্ৰথমত ওলাব দিছে গতিকে আমি এইটোৱে প্ৰথমত ওলাই লওঁ ঠিক আছে সো গতিকে আমি প্ৰথমত লিখি লওঁ যেখিনি দিয়া আছে যে দিয়া আছে গভীৰতা দিয়া আছে মানে উচ্চতা দিয়া আছে গভীৰতা অর্থাৎ h দিয়া আছে 10 মিটাৰ আৰু ৰং কৰোতে খৰচ হয় 2200 টকা আৰু প্ৰতি বৰ্গ মিটাৰত কিমানকে 20 টকাকে গতিকে আগত আমাক দিয়া আছিল যে মুঠ 20 টকাকে খৰচ হয় আমি হেতুৰ
মুঠ যি পিষ্টকালি আছিলে সেইটো ওলাই আমি 20ৰে পূৰণ কৰি দিছিলোঁ, মুঠ খৰচ যিমান হয় সেইটো দিয়া আছে। গতিকে এইবাৰ আমাক মুঠ খৰচটোৱে দিয়া আছে 2200 টকা খৰচ হয়, কিন্তু 1 মিটাৰত 20 টকাকৈ। গতিকে এইটো আৰু এইটো আমি ভাগ কৰি দিলে আমি কিমান বৰ্গ মিটাৰ আছে এইটো আমি নিচেকৈ ওলাব পাৰি যাম। ইয়াৰ পিষ্টকালিটো আমি পাই যাম ভাগ কৰি দিলে। চ' গতিকে সেইটো কৰি দিওঁ, ঠিক আছে। গতিকে ইয়াৰ পৰা আমি এই দুটা তথ্যৰ পৰা আমি পিষ্টকালি ধুনীয়াকৈ ওলাব পাৰিম, ঠিক আছে। গতিকে দিয়া আছে H = 10 মিটাৰ। গতিকে ৰং কৰোঁতে খৰচ হয়, খৰচ = কিমান 2200 টকা। আৰু প্ৰতি বৰ্গমিটাৰত খৰচ কিমান হয়, গতিকে প্ৰতি বৰ্গমিটাৰত অৰ্থাৎ মিটাৰ স্কোৱাৰত খৰচ মানে 1 মিটাৰত খৰচ কিমান হয় 20 টকা হয়। গতিকে এইখিনি তথ্য আমি লিখি দিওঁ, ঠিক আছে। এতিয়া ভাগ কৰি দিলে আমাৰ এনচাৰটো ওলাই পৰিব, মুঠ পিষ্টকালিটো আমি পাই যাম। গতিকে অতএব 1 নম্বৰৰ এনচাৰ ওলাই পৰিব। অতএব অন্তঃপিষ্টকালি ওলাব কৈছে বা অন্তৰ্ভাগৰ কালি। গতিকে এইটো লিখি দিওঁ যে অতএব অন্তৰ্ভাগৰ বক্ৰপিষ্টকালি। গতিকে সেইখিনিতে ৰং কৰিব লাগে, সেইখিনিতে ৰং কৰিছে। গতিকে অন্তৰ্ভাগৰ লিখাটো ভালকৈ বুজা নগ'লে দেখি ল'ব যে অতএব অন্তৰ্ভাগৰ বক্ৰপিষ্টকালি = কিমান হৈ যাব, বক্ৰপিষ্টকালি মুঠ প্ৰতি মিটাৰত 20 টকাকৈ খৰচ হৈছে, মুঠ খৰচ হৈছে 2200 টকা। এইটো ভাগ কৰি দিলে ওলাই পৰিব 0 0 2 × 1 = 2, 2 × 11 = 22, 0। গতিকে 110 মিটাৰ স্কোৱাৰ মানে ইমান মুঠ বক্ৰপিষ্টকালি ৰং কৰিছে। গতিকে আমি অন্তঃভাগৰ বক্ৰপিষ্টকালি পাই গ'লোঁ 110 মিটাৰ স্কোৱাৰ। এইটো হ'ল 1 নম্বৰৰ সলিউশ্যন। মই আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা, ঠিক আছে। নেক্সট 2 নম্বৰ প্ৰশ্নটো আমাক কৈছে 2 নম্বৰ কৈছে যে ভূমি ব্যাসাৰ্ধ মানে R ওলাব কৈছে। গতিকে আমি R নিশ্চয়কৈ ওলাব পাৰিম। গতিকে R ওলাব কৈছে। গতিকে যিহেতু এইটো কি, এইটো হৈছে চুঙা আকৃতিৰ। গতিকে চুঙাৰ আমি R নিশ্চয়কৈ কেনেকৈ আমি ওলাব পাৰিম, আমি বক্ৰপিষ্টকালি ফৰ্মুলা ইউজ কৰি দিওঁ, যিহেতু বক্ৰপিষ্টকালিটো আমি পাই গ'লোঁ। গতিকে লিখিম যে চুঙাৰ বক্ৰপিষ্টৰ কালিৰ সূত্ৰ কি? গতিকে বক্ৰপিষ্টকালি আমি পালোঁ 110 মিটাৰ স্কোৱাৰ পাই গ'লোঁ। ইয়াত বক্ৰপিষ্টকালিৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰি দিলে আমাৰ ইয়াৰ পৰা R ওলাই পৰিব। গতিকে চুঙাৰ বক্ৰপিষ্টকালিৰ ফৰ্মুলা হৈছে 2π RH = 110 মিটাৰ স্কোৱাৰ। এইটো আমি ওলাইছোঁ, ঠিক আছে। এতিয়া নেক্সট আমাক আৰৰ মান লাগে, আৰটো ৰাখি দিওঁ, বাকীখিনি এইফালে লৈ যাওঁ। 2π Hটো আনিলোঁ এইফালে। এতিয়া মানকেইটা বহাই দিম। 110 2πৰ মান এক্সট্ৰাকৈ ল'ব কোৱা নাই, গতিকে 22/7 আমি লিখিম। আৰু H হৈছে আমাক উচ্চতা দিয়া আছে, ওপৰত চাবা 10 দিয়া আছে, 10, ঠিক আছে। গতিকে এতিয়া কাটিম, এইটো 0 কটা যাব। ওপৰত থাকিলে 11 পূৰণ এইটো 7টো তলত আছে, গতিকে 7টো ওপৰত গুচি যাব। 2 × 22 44। এতিয়া কটাকটি যাব, 11 × 1 = 11, 4 × 11 = 44। গতিকে কিমান পালোঁ 7/4। গতিকে ভাগ কৰি দিওঁ, 4 × 1 = 4, 3 থাকে 0.0, 4 × 7 = 28, 2 আহে 0, 4 × 5 = 20। গতিকে 1.75 মিটাৰত আছে, গতিকে মিটাৰ। গতিকে আমাক কি কৈছিলে 2 নম্বৰটো ভূমি ব্যাসাৰ্ধ। গতিকে ভূমি ব্যাসাৰ্ধ লিখিম অতএব ভূমিৰ ব্যাসাৰ্ধ = 1.75 মিটাৰ আমি পাই গ'লোঁ। এইটো হ'ল 2 নম্বৰৰ সলিউশ্যন। বুজি পালা? আমাক কৈছিল ভূমিৰ ব্যাসাৰ্ধ কিমান, ভূমিৰ ব্যাসাৰ্ধ। গতিকে ভূমিৰ ব্যাসাৰ্ধ পালোঁ 1.75 মিটাৰ। এতিয়া 3 নম্বৰ কৈছে যে পাত্ৰটোৰ ধাৰকত্ব মানে আয়তন ওলাব কৈছে। নিশ্চয়কৈ আমি ওলাব পাৰিম। গতিকে নেক্সট আমি লিখিম 3 নম্বৰটো সলিউশ্যনৰ কাৰণে পাত্ৰটোৰ ধাৰকত্ব মানে আয়তন। গতিকে পাত্ৰটোৰ আয়তনৰ সমান হ'ব পাত্ৰটোৰ আয়তন, ঠিক আছে। গতিকে পাত্ৰটোৰ আয়তনৰ ফৰ্মুলা কি, পাত্ৰটো চুঙা আকৃতিৰ, গতিকে আয়তনটো কি হ'ব πr²h। গতিকে πৰ মান হৈছে 22/7 × r ৰ মান পাইছোঁ এইটো
1.75 গতিকে এইটো বহালে দিগদাৰ হ'ব তোমালোকক ক্যালকুলেশন কৰাত এইটো বহাই দিওঁ 7.4 তেতিয়া আমাৰ কটাকটি যাব তলৰ 7 আৰু ওপৰৰ 7 ঠিক আছে গতিকে এইটো বহাই দিওঁ 7/4 এইটোই হয় 7/4 ভাগ কৰিলে 1.75 পাইছো এইটো আমি কৰিছো ঠিক আছে সো গতিকে এইটো 1.75 দেখি তলৰ পইণ্টটো এনে আহিছে এইটো ফুলতে 1.75 গতিকে 7/4 স্কয়ার আছে দুবার আহিব গতিকে 7/4 এইচ দিয়া আছে ওপৰত চাবা 10 মিটাৰ দিয়া আছে প্ৰশ্নত উচ্চতাৰ মান ঠিক আছে সো 10 আমি দিলু এতে নেক্সট লাইনটো ইয়াত কৰো নেক্সট পেজত যাবা তোমালকে 7 7 কটা যাব 2 2 গুণ 4 2 11 22 2 2 গুণ 4 2 5 গুণ 10 গতিকে ওপৰত কি থাকিলে 2 পূৰণ 2 তলত থাকিলে 4 ওপৰত থাকিলে 11 পূৰণ 7 7 11 77 পূৰণ 5 থাকিলে ঠিক আছে এটা নেক্সট কি আহিব এটি আৰু এটো পূৰণ হ'ব 4 থাকিব তলত এতিয়া 5 7 35 35 এর 5 হাতে থাকে 3 5 7 35 35 আর 3 38 গতিকে 385/4 পাই গলো সো এতিয়া ভাগ কৰি দিম 4 ৰে আমি 385 ভাগ কৰিম গতিকে 4 9 গুণ 36 2 বাকি থাকিলে 5 নামি আহিলে 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 এক থাকিলে 0.0 4 2 গুণ 8 গতিকে 2 নামি আহিলে 0 4 5 গুণ 20 গতিকে কিমান পালো 96.25 গতিকে মিটাৰত আসলে আয়তনটো মিটাৰ কিউব হ'ব গতিকে ইমান মিটাৰ কিউব আমি পাই গলো পাত্ৰটোৰ ধাৰকত্ব ঠিক আছে গতিকে ধাৰকত্ব যেহেতু কৈছে গতিকে আমাক এটো লিটাৰত আনিব লাগিব গতিকে মিটাৰ কিউবত দিয়া আছে গতিকে এটা আমি লিটাৰত কেনেকৈ আনিব পাৰিম তোমালোকে নিশ্চয়কৈ জানা যে সেন্টিমিটার কিউব গতিকে এটো মিটাৰত দিয়া আছে ঠিক আছে গতিকে এটো অকমান তোমালোকক জানিব লাগিব যে লিটাৰত থাকিলে কেনেকৈ কৰিব লাগে আৰু মিটাৰত থাকিলে কেনেকৈ কৰিব লাগে সো গতিকে যেহেতু এটো মিটাৰত আছে গতিকে যেনেকৈ সেন্টিমিটাৰত থাকিলে আমি 1000 দি ভাগ হৈছিলে গতিকে যেহেতু এটো মিটাৰত আছে গতিকে 1000 দি পূৰণ হ'ব ঠিক আছে গতিকে 96.25 1 মিটাৰ মানে 1000 লিটাৰ গতিকে 1000 লিটাৰ বানেকে লিখিব পাৰি লজিক্যালি ডট মানে লিটারে বুঝায় ঠিক আছে লিটার সো তিনটা শূন্য আছে তিনি ঘর পিছুৱাই যাব গতিকে 9625 গতিকে আৰু নাই এটা শূন্য গতিকে 1 2 3 4 5 দুই ঘর পিছুৱাই গৈছে আৰু এক ঘর পিছুৱাই যাব লাগে যেহেতু তিনিটা শূন্য আছে সেইকাৰণে আমি এটা শূন্য লগ লগাই দিছো গতিকে ইমান লিটাৰ ঠিক আছে ইমান লিটাৰ বুজি পালা এইখিনি তোমালোকে আনসারটো ৰাখিব পাৰা আৰু নহলে তোমালোকে যদি কিলোলিটাৰ বুলি লিখিব খোজা কিলোলিটাৰ লিখিব পাৰা যেহেতু 1k মানে কি 1k ভিডিওত 1k ভিউজ যোৱা মানে কি 1000 ভিউজ যোৱা সো তেনেকা কথা 1k মানে 1000 সো 1000 দি ভাগ কৰিলে হৈ যাব লিটাৰ পৰা কিলোলিটাৰ ঠিক আছে 96250 গতিকে কিলোলিটাৰ মানে কিলো লিটাৰত আমি আনসারটো লিখিব পাৰো গতিকে 1000 দি ভাগ কৰিবা এইটো শূন্য কটা যাব 2 ঘৰ আগত দশমিক বহাই দিবা 9625 কিলোলিটাৰ ঠিক আছে কিলো লিটাৰ গতিকে যি ওপৰত আছিল 9625 মিটাৰ কিউব গতিকে মিটাৰ কিউব ইকুৱেল টু কিলো লিটাৰ বুলি লিখিব পাৰি ডাইৰেক্ট ইয়াতে গতিকে মিটাৰ কিউবৰ সলনি আমি কিলো লিটাৰ বুলি লিখিলেও একে হৈ যায় গতিকে 1 কিলো লিটাৰ ইকুৱেল টু 1 মিটাৰ কিউব এইটো মনত ৰাখিবা কেতিয়াবা এমসিকিউৰ কাৰণে আহে ঠিক আছে 1 মিটাৰ কিউব ইকুৱেল টু 1 কিলো লিটাৰ তোমালোকে চাবা যে এইটো কৰি 96.25 মিটাৰ কিউব ইয়াতে পালো 96.25 কিলোলিটাৰ মানে কি মিটাৰ কিউব আৰু কিলোলিটাৰটো একে মানে এক কে আছে সেইকাৰণে এটো এমসিকিউৰ কাৰণে আহে কেতিয়াবা ঠিক আছে সো এইটো হ'ব আনসার তোমালোকে সলিউশনটো ইয়াতেও ৰাখিব পাৰা সৰি ইয়াতে ৰাখিব নোৱাৰি ইয়াত ৰাখিব পাৰি আৰু যদি কিলোলিটাৰলৈ পৰিৱৰ্তন কৰিব বিচাৰা ইয়ালৈ আনিবা ইয়ালৈ আনসারটো ৰাখিবা হৈ যাব সো ইয়ালৈ আনাৰ উদ্দেশ্য হৈছে কেতিয়াবা তোমালোকৰ এমসিকিউৰ কাৰণে কিলোলিটাৰলৈ অপচনত কিলোলিটাৰ থাকিব পাৰে গতিকে কিলোলিটাৰ থাকিলে কেনেকৈ কৰিবা এনেকৈ কৰিবা আনসারটো ওলাই পৰিব বুজি পালা চাৰিওফালে তোমালোকক মই হাজু কৰাই আছো যে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পোৱা বুজি পাইছানে কিমান কষ্ট কৰি তোমালোকৰ কাৰণে চাবা তেতিয়া নেক্সট ভিডিওত আমি 6 7 8 আৰু ইম্পৰ্টেন্ট এমসিকিউ মই ধুনিয়াকৈ বনাই দিম ঠিক আছে ডেসক্ৰিপশনত পাই যাবা ভিডিওটো নহলে স্ক্ৰিনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা সো আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ